নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কেইটামান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে নিজৰা কবি বুলি কোনজন ব্যক্তিক জনা যায়? ইয়াৰ উত্তৰটো হৈছে শৈলধৰ ৰাজখোৱা। 2 নম্বৰ প্ৰশ্নটো হৈছে বিহগী কবি বুলি কোনজন ব্যক্তিক জনা যায়? ইয়াৰ উত্তৰটো হৈছে ৰঘুনাথ চৌধুৰী। 3 নম্বৰ প্ৰশ্নটো হৈছে শেৱালী কবি বুলি কোনজন ব্যক্তিক জনা যায়? ইয়াৰ উত্তৰটো হৈছে ৰত্নকান্ত বৰকাকতি। 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া সংগীত পৰিচালিকা কোন আছিল? উত্তৰটো হৈছে মনীষা বৰুৱা। 5 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে প্ৰফুল্লচন্দ্ৰ বৰুৱা। 6 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া সামাজিক নাটক কি? ইয়াৰ উত্তৰটো হৈছে ৰামনৱমী। 7 নম্বৰ প্ৰশ্নটো হৈছে শৰতৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়? ইয়াৰ উত্তৰটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। 8 নম্বৰ প্ৰশ্নটো হৈছে কলংপৰীয়া কবি বুলি কোনজন ব্যক্তিক জনা যায়? ইয়াৰ উত্তৰটো হৈছে দেৱকান্ত বৰুৱা। 9 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য কাণ্ডাৰী বুলি কোনজন ব্যক্তিক জনা যায়? ইয়াৰ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। 10 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰুক্মিণী হৰণ। 11 নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল? ইয়াৰ উত্তৰটো হৈছে দিলীপ কুমাৰ দত্ত। 12 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া অনুদিত গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে জাতিকৰ যাত্ৰা। 13 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ভাস্কৰ বুলি কোনজন ব্যক্তিক জনা যায়? ইয়াৰ উত্তৰটো হৈছে বাণীকান্ত কাকতি। 14 নম্বৰ প্ৰশ্নটো হৈছে ঢোলৰ যাদুকৰ বুলি কোনজন ব্যক্তিক জনা যায়? ইয়াৰ উত্তৰটো হৈছে মঘাই ওজা। 15 নম্বৰ প্ৰশ্নটো হৈছে অসমত কোনটো জনগোষ্ঠীয়ে প্ৰথমে ধান খেতি কৰিছিল? ইয়াৰ উত্তৰটো হৈছে বড়ো। বন্ধু বান্ধৱীসকল, আজি 15টা প্ৰশ্নৰ আপোনালোকে কেইটা উত্তৰ দিব পাৰিলে কমেণ্ট এটা কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।